নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসীপূৰ্ণ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এটি নতুন আপডেট আহি পৰিছে এডিআৰিৰ তৰফৰ পৰা খুদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে এডিআৰিৰ ৰিজাল্টক লৈ বহুতৰে মাজত এটা শোকোজা লাগি আছিল যে ৰিজাল্ট কেতিয়া দিব যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে কৈ দিছিল যে আপোনালোকৰ ৰিজাল্টসমূহ মাৰ্চৰ ফাৰ্ষ্ট উইকত আৰু ফেব্ৰুৱাৰীৰ লাষ্ট উইকত আপোনালোকে ৰিজাল্টসমূহ পাব গতিকে বহুতো ল'ৰা ছোৱালীৰ মাজত কনফিউজন হৈ আছিল ছাৰ ৰিজাল্ট কেতিয়া দিব একচুৱেলি আমি সঠিক ডেটটো আমাক লাগে বহুতে কমেণ্টত গালিও দিছিল ছাৰ আপুনি ইমান ফেক নিউজ ফেক ভিডিঅ' কিয় বনায় একচুৱেলি আমাৰ ভিডিঅ'বোৰ আমাৰ নিজা আপডেট নহয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিভিন্ন ধৰণৰ অফিচিয়েল আপডেটৰ পৰা কেন্দ্ৰ কৰি আমি ভিডিঅ'বোৰ লৈ আহিছোঁ ঠিক আছে চ' এতিয়ালৈকে যিসকলে আমাৰ ক্লাছবোৰ কৰিছে বা যিসকলে আমাৰ ৰেগুলাৰলি ভিডিঅ' চাই তেওঁলোকে গম পাব যে বিশ্বাসীপূৰ্ণ আজিলৈকে এনেকুৱা এটা আপডেট দিয়া নাই যি নেকি আপডেটক হাৰ্মফুল ৰাইজৰ বাবে সেই আপডেটটো বিপদজনক হৈ পৰে ঠিক আছে চ' ইয়াতে কনফিউজন লাগিবলৈ একো কথা নাই আজি আপোনালোক মই দেখুৱাই দিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল আৰু ইয়াৰ লগতে মই আপোনালোক কেইটামান কথা কৈ দিম গুৰুত্বপূৰ্ণ কথা তাৰ আগতে কৈ দিওঁ আমি বিশ্বাসীপূৰ্ণৰ জৰিয়তে 4000 কুৱেশ্যন আগবঢ়াইছোঁ ডিএমই নন টেকনিকেল এক্সামৰ কাৰণে আৰু আহিবলগীয়া অসম পুলিচৰ পৰীক্ষাৰ কাৰণে যদি আপোনালোকে 4000 কুৱেশ্যনৰ পিডিএফ এটা ল'ব বিচাৰে মাত্ৰ 149 ৰুপিজ পে' কৰিব লাগিব ঠিক আছে চ' আপোনালোকে পে' কোড কৰিব নাম্বাৰ এটা দিছোঁ এই নাম্বাৰটোত আপোনালোকে পে' কৰিব লাগিব নাম্বাৰটো হৈছে 8638686390 ঠিক আছে চ' নাম্বাৰটো মই আপোনালোক দি দিছোঁ নাম্বাৰটো আপোনালোকে ভুল নকৰিব যাতে ভুল কৰিলে বেলেগত পে'মেণ্ট কৰিলে আপোনালোকে পিডিএফ নাপায় ঠিক আছে চ' নাম্বাৰটো হৈছে মই আপোনালোক নাম্বাৰটো লিখি দিছোঁ 8638686390 ঠিক আছে চ' নাম্বাৰটো মই ধুনীয়াকৈ লিখি দিছোঁ চ' নাম্বাৰটো ভুল নকৰিব নাম্বাৰটো অকণমান যদি প্ৰব্লেম হৈছে মই ভালকৈ লিখি দিছোঁ চ' আপোনালোকে নাম্বাৰটো কাইণ্ডলি ভালকৈ নোট ডাউন কৰিব এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰিলে স্ক্ৰীনশ্বট হোৱাটছআপত দি দিব আপোনালোকে 149 ৰুপিছত 4000কৈ অধিক কুৱেশ্যন লাভ কৰিব এতিয়া মেইন কথাটো আহিছোঁ এডিআৰিৰ ৰিজাল্টক কিয় ইমান দেৰি হৈছে এডিআৰিৰ ৰিজাল্ট যিহেতু বিভিন্ন সময়তে ঘোষণা কৰি আছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ৰিজাল্টটো আপোনাৰ ফেব্ৰুৱাৰী লাষ্ট উইকত আৰু মাৰ্চৰ ফাৰ্ষ্ট উইকত দিব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া আপডেট মই আপোনালোক দেখুৱাই দিছোঁ এটা ক্লিপ আৰু সেই ক্লিপত কি কৈছে তাৰপিছত বাকীখিনি কথা পাতি দিম ঠিক আছে চ' ক্লিপটো চাই ল'ব বহুতৰ মনত প্ৰশ্ন এডিআৰিৰ ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰিৰ ৰিজাল্ট দিম চ' আপোনালোকে ইতিমধ্যে গম পালে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ তেখেতে নিজাকৈ কৈছে যে মাৰ্চৰ 7 তাৰিখৰ আগত আপোনালোকৰ এডিআৰি 2.0 ৰিজাল্টসমূহ লাভ কৰিব ঠিক আছে চ' ইয়াৰ পিছতো যদি কিছুমানে কমেণ্টত বুজি নাপায় বা কিছুমানে কমেণ্টত গালি দিয়ে তেওঁলোকৰ হয়তো মই ভাবিম যে মানসিক কিবা তেওঁলোকৰ প্ৰব্লেম আছে কাৰণ ইমান স্পষ্টকৈ কোৱাৰ পিছতো বহুতৰে শোকোজা লাগে ছাৰ ৰিজাল্টসমূহ আপুনি ফেক নিউজ দিছে নেকি একচুৱেলি আমি ফেক নিউজ দিছোঁ নে ৰিয়েল নিউজ দিছোঁ আপোনালোকে নিজে সেইটো সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ইয়াৰ মাজতে মই কৈ দিওঁ আহিবলগীয়া এডিআৰি 3.0ৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন যদি চলাব বিচাৰে আমাৰ বিশ্বাসীপূৰ্ণ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকৰ চিলেবাছ ৱাইজ সকলোবোৰ ক্লাছ কৰা হয় আৰু লগতে অসম পুলিচৰ পৰীক্ষাৰ কাৰণে যদি কোনোবা কেণ্ডিডেট আছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো তেওঁলোকক ৰিকমেণ্ড কৰিব পাৰে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে আৰু ডিএমই আমাৰ এক্সামত 85% কমন আহিছিল এডিআৰি 2.0টো কমন পৰিছে চ' আমি এডিআৰি 3.0টো আমি কমন আনিব ট্ৰাই কৰিম আমাৰ ক্লাছসমূহ ষ্টাৰ্ট কৰিমেই চ' ৰিজাল্ট দিয়াৰ পিছতে ভাইভাৰ কাৰণে আপোনালোকে আগবঢ়াব লাগিব প্ৰিপাৰেশ্যন চলাব লাগিব ভাইভা আৰু স্কিল টেষ্ট হ'ব তাৰপিছত ফাইনেল যিখন ৰিচিট আহিব তাৰপিছত আপোনালোকৰ যিসমূহ এপইণ্টমেণ্টসমূহ আপোনালোকৰ প্ৰদান কৰিব ঠিক আছে চ' ইয়াতে বহুতৰে এটা প্ৰব্লেম হৈ আছিল যে কাৰেকশ্যন কৰিব পৰা নাই বহুতৰে কিছুমানৰ কাৰেকশ্যন হ'বলৈ ৰৈ আছিল বহুতৰে কিছুমান নাম ভুল হৈ আছে তেওঁলোকে এতিয়া ৰিজাল্টসমূহ আহিব নে নাই তেওঁলোকৰ মাজত ডাউট হৈ আছে চ' আপোনালোকৰ নামসমূহ যদি কিবা ভুল হৈ আছে আপোনালোকৰ ৰিজাল্টসমূহ আহিব কিন্তু কিবা যদি কাৰেকশ্যন আছে আপোনালোকে কোৰ্টৰ এফিডেভিট এখন দিব লাগিব ধৰা হ'ল আপোনালোকৰ টাইটেলটো ভুল হৈ আছে নামৰ বা অন্য কিবা ভুল হৈ আছে ডেট অফ বাৰ্থটো ভুল হৈ আছে আপোনালোকে কোৰ্টৰ পৰা এখন এফিডেভিট দিব লাগিব যেতিয়া আপোনালোকে এপইণ্টমেণ্ট ল'ব বা যেতিয়া আপোনাৰ স্কিল টেষ্ট হ'ব কাৰণ আপোনালোকৰ ডকুমেণ্টছসমূহ ভেৰিফিকেশ্যন কৰিব ঠিক আছে চ' আপডেটটো এইখিনিয়ে আছিল যে ভাল খবৰ আপোনালোকৰ কাৰণে ৰিজাল্টৰ তাৰিখ আহি পাইছে স্পষ্টকৈ তেওঁলোকে কৈছে যে ফেব্ৰুৱাৰী লাষ্ট উইকত নহয় এবাৰ মাৰ্চৰ 7 তাৰিখৰ আগত ৰিজাল্টসমূহ পাব এতিয়া মাৰ্চৰ 7 তাৰিখৰ আগত পাবলৈ আপোনালোকে বেছি দিন নাই আৰু চ' আপোনালোকে অকণমান সময় ধৈৰ্য ধৰক কেইদিনমান পিছত ৰিজাল্ট আহিব নতুনকৈ আপডেটসমূহ পাবলৈ আমাৰ বিশ্বাসীপূৰ্ণ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম